Hello everyone. এই ভিডিওটিত আমি ৰিসেন্টলি কামৰূপ জিলাত অনুষ্ঠিত হৈ যোৱা সমাহিলে পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতখনৰ এমসিকিউ কুৱেশ্যনখিনিৰ এনসাৰ চাবলৈ ওলাইছো। কুৱেশ্যন নম্বৰ 1 উদ্ভিদৰ পাতৰ পৰা অন্য অংশলৈ খাদ্য কঢ়িওৱা প্ৰক্ৰিয়াটোক কোৱা হয়। ইয়াত অপচন কেইটা দিয়া আছে বাষ্পমোচন, পৰিবহন, স্থানান্তৰ, ৰূপান্তৰ। এতিয়া ইয়াৰ শুদ্ধ অপচনটো হ'বগে তোমাৰ স্থানান্তৰণ, যাক আমি ট্ৰান্সলোকেশন বুলি কওঁ। Question number 2 তলৰ কোনটোৰ ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল। ক্ষুদ্ৰান্তটো তুলনামূলকভাৱে দীঘল আমি তৃণভোজী প্ৰাণীবিলাকৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ। ইয়াত যদি তুমি মন কৰা তেতিয়াহ'লে ইয়াতে তৃণভোজী প্ৰাণী আছে গৰু, গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে সি। Question number 3 স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 মিলোৱা, তলত দিয়া বিকল্পসমূহৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াত আমাক দিয়া আছে কৃত্ৰিম বৃক্ক। কৃত্ৰিম বৃক্কৰ লগত ইয়াতে মিলিব তোমাৰ ডায়ালিসিস। ট্ৰিপসিনটো হ'ল তোমাৰ প্ৰটিনৰ পাচনৰ লগত জড়িত। কিন্ননটো আমি দেখিবলৈ পাওঁ অবাত শ্বসনৰ ক্ষেত্ৰত। হৃদযন্ত্ৰটো হ'ল আমাৰ পামকল। গতিকে এইখিনি যদি আমি মিলাই চাওঁ তেতিয়াহ'লে এটো হ'ব 4, A4 থকা অপচন ইয়াতে আছে, A, C আৰু B, গতিকে ডি অপচনটো কেনসেল। B2 ইয়াত যদি আমি মিলাই চাওঁ B2 হ'ল তোমাৰ 3, B3 ইয়াতো আছে, গতিকে অপচন A টো মই কেনসেল কৰিলোঁ। C2 হ'ব তোমাৰ 1ৰ লগত, C1 থকা ইয়াতে যদি মই মন কৰোঁ তেতিয়াহ'লে অপচন B is the correct one. Question number 4 x, y আৰু z ৰ মানবোৰ ক্ৰমান্বয়ে, ইয়াত আমাৰ x দিয়া আছে, y আৰু z ইয়াৰ মানকেইটা আমাক সুধিছে। যদি আমি এই সমীকৰণটো সমতুল কৰিবলৈ চেষ্টা কৰোঁ তো প্ৰথমে আমি ইয়াতে মন কৰোঁ ইয়াতে হাইড্ৰজেন কিমানটা আছিলে, এটা আছিলে, আৰু ইয়াতে হাইড্ৰজেন কেইটা আছে, দুটা। গতিকে ইয়াক মই প্ৰথমতে জুৰিয়া কৰিবৰ কাৰণে ইয়াত মই 2 দি দিলোঁ। তো ইয়াত যদি মই 2 দিওঁ তেতিয়াহ'লে হাইড্ৰজেন দুটা হৈ গ'ল, আৰু ইয়াত যদি মই চাওঁ হাইড্ৰজেন ইয়াতো দুটা আছে, তো টোটেল হাইড্ৰজেন কিমানটা হৈ গ'ল, 4টা হাইড্ৰজেন হৈ গ'ল। কিন্তু ইয়াত হাইড্ৰজেন কিমানটা আছে, দুটা, গতিকে মই ইয়াত এটা 2 দিব লাগিব। তো ইয়াতে হাইড্ৰজেন 4টা হৈ গ'ল, আৰু কাৰ্বনৰ বাওঁফালেও যদি আমি চাওঁ ইয়াতো হাইড্ৰজেন টোটেল 4টা হৈ গ'ল। দেন নাইট্ৰজেন যদি আমি মন কৰোঁ, নাইট্ৰজেন ইয়াতে দুটা নাইট্ৰজেন আছে, ইয়াতো নাইট্ৰজেন কেইটা আছে, দুটা আছে। ঠিক একেদৰে অক্সিজেন যদি আমি ইয়াতে মন কৰোঁ, অক্সিজেন ইয়াতে তোমাৰ টোটেল আছে 6টা, আৰু ইয়াত দুটা, টোটেল হ'ল 8টা অক্সিজেন। আৰু ইয়াত যদি মই মন কৰোঁ ইয়াতে তোমাৰ 3 দুগুণ 6টা অক্সিজেন, আৰু ইয়াত যদি মই মন কৰোঁ 2টা অক্সিজেন, টোটেল 8টা অক্সিজেন। কেলছিয়াম যদি ইয়াত চাওঁ তেতিয়াহ'লে কেলছিয়াম ইয়াতে এটা আছে, আৰু কেলছিয়াম ইয়াতে এটা আছে, গতিকে গোটেইখিনি মিলি আছে। তেতিয়াহ'লে y মানটো কি হ'ব, y মানটো যিহেতু ইয়াতে কোনো ধৰণৰ সংখ্যাৰ প্ৰয়োজন হোৱা নাই, গতিকে y মানটো আমি 1 বুলি ধৰিব পাৰোঁ। তো শুদ্ধ অপচনটো কোনটো হ'বগে তেতিয়াহ'লে 2, 1, 2। অপচন ডি ইজ দ্য কাৰেক্ট ওৱান। কুৱেশ্যন নম্বৰ 5 দীৰ্ঘ সময়ৰ বাবে চিলভাৰ ক্লৰাইড সূৰ্যৰ পোহৰত ৰাখিলে মটিয়া বৰণৰ হৈ পৰে, কাৰণ চিলভাৰ ক্লৰাইডক যদি আমি সূৰ্যৰ পোহৰত ৰাখোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাওঁ, চিলভাৰ আৰু ক্লৰিন গেছ উৎপন্ন হোৱা দেখিবলৈ পাম। তেতিয়া আমি ক'ব পাৰোঁ যে চিলভাৰ ক্লৰাইডৰ বিযোজন ঘটি চিলভাৰ উৎপন্ন হয়। গতিকে এই ষ্টেটমেণ্টটো তোমাৰ কি হ'বগে, ট্ৰু। বি ষ্টেটমেণ্টটো আমাক দিয়া আছে চিলভাৰ ক্লৰাইডৰ ঊৰ্ধ্বপাতন হয়। এই ষ্টেটমেণ্টটো তোমাৰ শুদ্ধ হ'ব জানো, নহয়, এই ষ্টেটমেণ্টটো শুদ্ধ নহয়। দেন চিটো আমাক দিয়া আছে চিলভাৰ ক্লৰাইডৰ পৰা ক্লৰিন গেছ বিযোজিত হয়, গতিকে এই ষ্টেটমেণ্টটো কি হ'ব তোমাৰ ট্ৰু। চিলভাৰ ক্লৰাইডৰ বিযোজন হয়, এই ষ্টেটমেণ্টটো তোমাৰ শুদ্ধ নহয়। গতিকে শুদ্ধ আমি কোনটো পালোঁ, এ আৰু চি, অৰ্থাৎ অপশ্যন বি ইজ দ্য কাৰেক্ট ওৱান। কুৱেশ্যন নম্বৰ 6 তলৰ বিক্ৰিয়াটোৰ পৰা এক্স চিনাক্ত কৰা। ইয়াত আমাক কি দিয়া আছে, ছ'ডিয়াম হাইড্ৰজেন কাৰ্বনেট। তো ইয়াক যদি আমি গৰম কৰোঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব, ছ'ডিয়াম কাৰ্বনেট, ৱাটাৰ আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব। কুৱেশ্যন নম্বৰ 7 পৰ্যায়বৃত্ত তালিকাত তলৰ কোনটো ধৰ্ম বৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে। প্ৰথমটো আমাক দিয়া আছে পাৰমাণৱিক ব্যাসাৰ্ধ, ই বাঢ়ে। দেন যোজ্যতা যদি চাওঁ তেতিয়াহ'লে যোজ্যতা নাবাঢ়ে, অ'কে। দেন ধাতৱীয় গুণটো বাঢ়ে, আৰু কাৰ্যকৰী নিউক্লিয় আধান এইটো নাবাঢ়ে, এইটো কি হয় তোমাৰ কমে, অ'কে, এইটো কমে। যোজ্যতাটো কি হয়, যোজ্যতাটো একে থাকে। গতিকে শুদ্ধ অপশ্যন কোনটো হ'বগে, 1 আৰু 3 থকা, গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট ওৱান। কুৱেশ্যন নম্বৰ 8 তলৰ কোনটো হৰম'নক জৰুৰীকালীন হৰম'ন হিচাপে জনা যায়।
ইয়াৰ শুদ্ধ অপচনটো হ'ব তোমাৰ বি এড্ৰিনেলিন Question number 9 তলৰ 4টা মৌলৰ ইলেক্ট্ৰনীয় বিন্যাস দিয়া হৈছে ইয়াত আমাৰ ইলেক্ট্ৰনীয় বিন্যাস 4টা দিয়া আছে এটা প্ৰশ্নটো সুধিছে এইবোৰ কোন কেইটা একেটা পৰ্যায়ত থাকিব এতিয়া মৌল কেইটা একেটা পৰ্যায়ত থাকিব বুলি আমি কেনেকৈ গম পাম তো এটা গম পাবৰ কাৰণে আমি প্ৰথম মন কৰিব লাগিব যে ইয়াত কক্ষ কেইটা আছে ইয়াত যদি আমি মন কৰো ইয়াত কক্ষ কিমানটা আছে তিনিটা ইয়াতো তিনিটা আছে ইয়াতো তিনিটা ইয়াত যদি আমি মন কৰো তেতিয়া ইয়াত 4টা কক্ষ আছে আৰু ইয়াত যদি আমি চাও তেতিয়া হলে দুটা কক্ষ আছে গতিকে একেটা পৰ্যায়ত থাকিবলৈ কি হ'ব লাগিব ইহঁতৰ কক্ষ কি হ'ব লাগিব সমান হ'ব লাগিব অৰ্থাৎ 1 আৰু 3 একেটা পৰ্যায়তে থাকিব শুদ্ধ অপচন কোনটো হ'বগে তেতিয়া হলে এ Question number 10 সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য সমতল দৰ্পণৰ ফোকাস দৈৰ্ঘ্য অসীম হয় Question number 11 তলৰ কোনটো ডি সংকোণ অনুপাতটো হ'ল 9:3:3:1 Number 12 স্তম্ভ 1ৰ সৈতে স্তম্ভ 2 শুদ্ধকৈ মিলোৱা স্তম্ভ 1ত আমাক দিয়া আছে বেকিং সোডাক আমি ব্যৱহাৰ কৰো অম্লনাশক হিচাপে ব্লিচিং পাউডাৰক আমি ব্যৱহাৰ কৰো বিৰঞ্জিতকৰণৰ কাৰণে কাপোৰ ধোৱা সোডা আমি ব্যৱহাৰ কৰো কাচৰ প্ৰস্তুতকৰণত সোডিয়াম ক্লোৰাইড আমি ব্যৱহাৰ কৰো হাইড্ৰজেন আৰু ক্লোৰিন উৎপন্নকৰণত এটা এখিনি যদি আমি সজাই কিনে চাও তেতিয়া হলে a টো তোমাৰ হ'বগে 3 b টো হৈ গল তোমাৰ 4 a3b4 then c2 হ'ব তোমাৰ 1 তো c1 থকা okay so a is the correct one c1 আৰু d2 তোমাৰ হ'বগে 2 Question number 13 তলৰ কোনটো এসিডৰ তীব্ৰতাৰ বৰ্ধিত কমত সজোৱা আছে ইয়া যদি আমি মন কৰো পানীটোক আমি প্ৰথম বুলি ধৰিব পাৰো তাৰ পিছত আহিলে তোমাৰ এসিডিক এসিড আৰু তাৰ পিছত কি দি আছে সালফিউৰিক এসিড এটি ইয়া যদি আমি মন কৰো পানীটো আমি প্ৰথম বুলি ধৰিব পাৰো এসিডিক এসিডটো এটা মেডো এসিড আৰু সালফিউৰিক এসিডটো এটা তীব্ৰ এসিড গতিকে তীব্ৰতা কাৰ বেছি হ'ব সালফিউৰিক এসিডৰ আটাইতকৈ বেছি হ'ব তাৰ পিছত তোমাৰ এসিডিক এসিড আৰু আটাইতকৈ তীব্ৰতা কম কাৰ হ'বগে পানীৰ গতিকে শুদ্ধ অপচন কোনটো হ'বগে তোমাৰ এ Number 14 শিশু এজনৰ চকু পৰীক্ষা কৰাৰ পিছত চকু পৰীক্ষকে তলত দিয়া ধৰণৰ লেন্সযুক্ত চশমা ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিলে বাও চকুৰ কাৰণে দিলে তোমাৰ +1.5 ডায়াপ্টাৰ আৰু হু চকুৰ কাৰণে তোমাৰ দিলে +2.00 ডায়াপ্টাৰ এতিয়া আমি এই কথাটো এটা বস্তু মন কৰিব পাৰো হেতু যে ইয়াত যদি ক্ষমতা দিয়া আছে দুটা ক্ষমতা কিহত দিয়া আছে পজিটিভত দিয়া আছে তো পজিটিভ ক্ষমতা দিয়া আছে গতিকে ইয়াৰ যিটো ফকেল লেন্থ হেতু কি হ'বগে ফোকাস দৈৰ্ঘ্যটো তাৰ কি হ'বগে ফোকাস দৈৰ্ঘ্যটো তোমাৰ ধনাত্মক হ'ব তো ফোকাস দৈৰ্ঘ্য ধনাত্মক কোনটো লেন্সৰ ক্ষেত্ৰত আমি পাওঁ এটো পাওঁ আমি উত্তল লেন্সৰ ক্ষেত্ৰত ফোকাস দৈৰ্ঘ্যটো ধনাত্মক পাওঁ গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে উত্তল লেন্স এতিয়া এই লেন্সটোৰ পৰা যদি আমি মন কৰো লেন্সটো আমি কোনটো দৃষ্টিগোচৰতাৰ কাৰণে কোনখন লেন্স ব্যৱহাৰ কৰো নিকট দৃষ্টিগোচৰতাৰ কাৰণে আমি ব্যৱহাৰ কৰো অবতল লেন্স আৰু দূৰ দৃষ্টিগোচৰতাৰ কাৰণে আমি ব্যৱহাৰ কৰো উত্তল লেন্স গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে বি Question number 15 তলৰ কোনটো জোৰা সমভিত্তিক অংগ পাৰ আৰু বাদুলিৰ দেউকা এইটোৱে হ'ব তোমাৰ শুদ্ধ অপচন সমভিত্তিক অংগ কি আছিল ইয়াৰ উৎপত্তিৰ দিশৰ পৰা ই কি হয় বেলেগ হয় কিন্তু কাৰ্য আৰু গঠনৰ দিশৰ পৰা একে হয় তেনেবিলা অংগ আমি কি বুলি কওঁ সমভিত্তিক অংগ পাৰ আৰু বাদুলিৰ দেউকা কি হয় সমভিত্তিক অংগ কিয়নো ইহঁতৰ কাৰ্যৰ দিশৰ পৰা যদিও একে কিন্তু উৎপত্তিৰ দিশৰ পৰা ইহঁত কি হয় পৃথক হয় Question number 16 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখন লৈ শৰ্মা এটা পৰীক্ষা আৰম্ভ কৰিলে তেখেতে লেন্সখনৰ সন্মুখত 30 সেন্টিমিটাৰ দূৰত্বত এটা লক্ষ্যবস্তু ৰাখিলে এই ক্ষেত্ৰত প্ৰতিবিম্ব কোড গঠন হ'ব তে ইয়াত যদি আমি মন কৰো 20 সেন্টিমিটাৰ আমাক দিয়া আছে ফোকাস দৈৰ্ঘ্য আৰু লেন্সখনলৈ যদি আমি মন কৰো লেন্সখন হ'ল অবতল লেন্স গতিকে ফোকাস দৈৰ্ঘ্যটো কি হ'ব অবতল লেন্সৰ ক্ষেত্ৰত আমি নেগেটিভত লিখিব লাগিব -20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য আমাক দিয়া আছে তাৰ পিছত লেন্সখনৰ সন্মুখত লক্ষ্যবস্তুৰ দূৰত্ব আমাক কিমান দিয়া আছে 30 সেন্টিমিটাৰ গতিকে এটো আমি লিখিব লাগিব -30 সেন্টিমিটাৰ তো এতিয়া আমি প্ৰতিবিম্ব কোড গঠন হয় এটো উলিয়াব লাগে অৰ্থাৎ v মানটো আমি উলিয়াব লাগে তো লেন্সৰ সূত্ৰ যদি আমি ব্যৱহাৰ কৰো তেতিয়া লিখিব লাগিব 1/v - 1/u = 1/f আৰু ইয়াৰ পৰা যদি আমি লিখো 1/v = কিমান হ'বগে 1/f + 1/u এটো -1/u আছিল হোফালে যদি আহে এটো +1/u হ'ব আৰু ইয়াত যদি আমি মানখিনি বহাও তেতিয়া হলে কি হ'বগে f ৰ ঠাইত কিমান আহিব -20 প্লাস u ঠাইত তোমাৰ আহিব -30 গতিকে এটো মাইনাস আৰু প্লাস মিলি কিনে কি হৈ যাব মাইনাস
আমি ইয়াৰ যদি লসাগু লওঁ তেতিয়াহ'লে 20 আৰু 30ৰ লসাগু কিমান হ'ব 60 20 60 গ'ল তোমাৰ 3 বাৰ গতিকে এটো -3 হ'ব মাইনাছ 30 60 গ'ল তোমাৰ বাৰ গতিকে এটো হ'ব -2 এটা ওপৰখিনি কিমান হ'ব -3 -2 -5 আৰু ডিভাইডেড বাই কিমান হৈ গ'ল 6 5 ৰে কাটিব পাৰি 5 ৰে এবাৰ 5 ৰে 60 কাটিব পাৰি 12 বাৰ ইফালে তোমাৰ আছিল 1/v অৰ্থাৎ v মানটো আমি কিমান লিখিব পাৰো ইয়াত কি থাকিলে -1/12 অৰ্থাৎ এটো হ'বগে -12 প্ৰতিবিম্বটো গঠন হ'ব কোট প্ৰতিবিম্বটো গঠন হ'ব লেন্সখনৰ সম্মুখত গঠন হ'ব কিমান সেন্টিমিটাৰ দূৰত 12 সেন্টিমিটাৰ দূৰত গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে b যেহেতু ইয়াতে আমি নেগেটিভ পালো নেগেটিভ পোৱাৰ কাৰণে অবতল লেন্সৰ ক্ষেত্ৰত ইয়াতে থাকিব নেগেটিভ হলে আমি বাওফালে ধৰিম নহয় সেই কাৰণে সম্মুখত থাকিব পজিটিভ হলে কি বুলি কল হয় আমি পিছফালে থাকিলে বুলি কল হয় কোৱেশ্চন নম্বৰ 17 সূৰ্যৰ শক্তিৰ উৎসটো হৈ গ'ল তোমাৰ নিউক্লিয় সংযোজন নিউক্লিয়াৰ ফিউজন নম্বৰ 18 জৈৱ গেছৰ মুখ্য উপাদানটো হৈ গ'ল মিথেন কোৱেশ্চন নম্বৰ 19 সূৰ্যৰ অৱস্থান অনুসৰি সূৰ্যমুখী ফুলৰ গতিৰ কাৰণ এটো হ'ব তোমাৰ ফটোট্ৰপিজম পোহৰানুবেগী চলন কোৱেশ্চন নম্বৰ 20 তলৰ কোনটো প্ৰতিধ্বনি উপাদানসমূহৰ শুদ্ধ ক্ৰম বুলি আমাক সুধিছে তো ইয়াত যদি আমি মন কৰো তেটা শুদ্ধটো কোনটো হ'বগে সি টো হ'বগে শুদ্ধটো প্ৰথমতে সংগ্ৰাহক অংগই কি কৰিব গ্ৰহণ কৰিব তাৰ পিছত সংজ্ঞাবাহী নিউৰনক দিব তাৰ পিছত ই গৈ কিনে কোলে পাব স্নায়ুৰজ্জুৰ পৰা আগ্ৰাবাহী নিউৰনে কোলে গৈছে যাব পেশী য'ত কাৰ্যকৰী অংগটোলৈ গুচি যাব গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে সি 21 বংশগতিৰ পিতৃ বুলি আমি কাক জানো মেণ্ডেলক মস্তিষ্কৰ কোনবোৰ অংশই ৰক্তচাপ নিয়ন্ত্ৰণ কৰে অপচন আমাক দিয়া আছে স্নায়ুৰজ্জু কৰোটি সেৰিব্ৰাম আৰু স্নায়ুৰজ্জু সেৰিব্ৰাম পন্স মেডুলা সেৰিবেলাম তো ইয়াৰ শুদ্ধ অপচনটো তোমাৰ হ'বগে ডি কোৱেশ্চন নম্বৰ 23 মানুহৰ চকুৰ নিকট বিন্দু হৈছে তোমালোকে জানা এটো কিমান 25 সেন্টিমিটাৰ ইয়াত যদি আমি মন কৰো তেতিয়াহলে 25 সেন্টিমিটাৰ অপচনটো নাই গতিকে ইয়াত আমি মিলিমিটাৰলৈ যদি কনভাৰ্ট কৰি চাও তেতিয়াহলে কিমান হ'ব 25 সেন্টিমিটাৰক যদি মিলিমিটাৰলৈ নিব লাগে তো ইনটু 10 কৰিব লাগিব তো ইনটু 10 কৰিলে কিমান হ'বগে 250 মিলিমিটাৰ গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি কোৱেশ্চন নম্বৰ 24 এটা বগা পোহৰ কাচৰ প্ৰিজমৰ ওপৰত পৰিলে কমকৈ বিস্তুত হোৱা ৰংটো হ'ব কমকৈ বিস্তুত কোন হয়গে ৰঙা ৰংটো কমকৈ বিস্তুত হয় কোৱেশ্চন নম্বৰ 25 এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ বুলি আমাক সুধিছে এটা বিক্ৰিয়া আমাক দিয়া আছে তো ইয়াত যদি আমি মন কৰো লেডে কি কৰিছে কপাৰক ৰিপ্লেস কৰিছে কৰি ইয়াতে নিজে বহি লৈছে নহয় জানো গতিকে ই এটা অপহৰণ বিক্ৰিয়াৰ উদাহৰণ ই অপহৰিত কৰিছে কাক কৰিছে কপাৰক অপহৰিত কৰিছে কোৱেশ্চন নম্বৰ 26 লুৰ ক্ষয়ভৱনক মামৰে ধৰা বুলি কোৱা হয় এই ষ্টেটমেন্টটো তোমাৰ ট্ৰু হ'ব যুক্তিটো আমাক কৈছে যে লুৰ ক্ষয়ভৱন পানী আৰু বায়ুৰ উপস্থিতিত সংঘটিত হয় এই ষ্টেটমেন্টটো তোমাৰ কি হয় ট্ৰু হয় কিন্তু ইয়াত তোমাৰ যেটো যুক্তি আমাক দিয়া আছে সেই যুক্তিটোৱে কি নকৰে দাবিটোৰ সঠিক ব্যাখ্যা নকৰে গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে বি কোৱেশ্চন নম্বৰ 27 দাবী মস্তিষ্কটোক কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলিও জনা যায় এতিয়া আমি জানো যে স্নায়ুতন্ত্ৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি ক'লে ইয়াত মস্তিষ্ক আৰু স্নায়ুৰজ্জু থাকে গতিকে এই ষ্টেটমেন্টটো আমি সঁচা বুলি ক'ব নোৱাৰো ই আংশিকভাৱে সত্য নহয় জানো কাৰণ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি ক'লে দুটা পাৰ্টি আহিব স্নায়ুৰজ্জু আহিব তোমাৰ লগতে মস্তিষ্কটো আহিব গতিকে আমি কেৱল মস্তিষ্কটোকে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি নকওঁ যুক্তিটো আমাক দিয়া আছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই নিশ্চয়কৈ ঐচ্ছিক আৰু তোমাৰ ঐচ্ছিক কাৰ্য নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে গতিকে এই ষ্টেটমেন্টটো তোমাৰ হ'ব ট্ৰু গতিকে আমি কি পালো যে প্ৰথম ষ্টেটমেন্টটো ভুল আছিল আৰু দ্বিতীয়টো কি হয় সত্য গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি কোৱেশ্চন নম্বৰ 28 দাবিটো আমাক দিয়া আছে তৰাবোৰে তিৰবিৰাই থাকে কিন্তু গ্ৰহবোৰে নাথাকে এই ষ্টেটমেন্টটো ট্ৰু হয় যুক্তিটো আমাক কৈছে যে গ্ৰহবোৰতকৈ তৰাবোৰৰ আকাৰ বহুত ডাঙৰ নিশ্চয়কৈ তৰাবোৰৰ আকাৰ বহুতেই ডাঙৰ হয় এটো ষ্টেটমেন্টটো তোমাৰ কি হয় ট্ৰু কিন্তু যদি দুটা ষ্টেটমেন্ট ট্ৰু হয় এই আকাৰটো ডাঙৰ হৈছে সেই কাৰণে তিৰবিৰাই থাকে নে অন্য কিবা কাৰণত নিশ্চয়কৈ অন্য কিবা বেলেগ কাৰণ আছিল
বায়ুমণ্ডলীয় প্ৰতিসৰণ আছিলে ইয়াৰ মুখ্য কাৰণ গতিকে আমি কি ক'ম যে ইয়াতে তোমাৰ যুক্তিটো সঠিক ব্যাখ্যা নহয় গতিকে শুদ্ধ অপচনটো কি হ'ব তোমাৰ বি 29 তলৰ মৌলবোৰ সিহঁতৰ ধাতৱীয় ধৰ্ম অধক্ৰমত সজাব লাগে ধাতৱীয় ধৰ্মৰ অধক্ৰমত সজাব লাগে ইয়াত যদি আমি মৌলকেইটা মন কৰোঁ ছডিয়াম সিলিকন ক্লৰিন মেগনেছিয়াম এলুমিনিয়াম গোটেইকেইটা একেটা পৰ্যায়তে আছে আৰু যেতিয়া একেটা পৰ্যায়তে থাকিব তেতিয়া আমি জানো যে ধাতৱীয় ধৰ্মটো তোমাৰ কি হয় বাওঁফালৰ পৰা সোঁফাললৈ কি হৈ যায় কমি যায় বাওঁফালৰ পৰা সোঁফাললৈ কি হৈ যায় কমি যায় গতিকে আমি ক'ব পাৰোঁ যে ছডিয়াম যেহেতু সবচে বাওঁফালে থাকিব তো ছডিয়ামৰ সবচে বেছি হ'বগে তাৰপিছত কোন আহিব ছডিয়াম মেগনেছিয়াম এলুমিনিয়াম সিলিকন দেন ক্লৰিন তো একেটা ক্ৰমতে আছে যেহেতু বাওঁফালে থকাটোৰ বাওঁফালে যেটো থাকিব হেটোৰ ধাতৱীয় ধৰ্ম আটাইতকৈ কি হ'বগে বাওঁফালে থকাটো আটাইতকৈ বেছি হ'ব গতিকে ইয়াত যেটো দিয়া আছে এনেকৈ তো ছডিয়ামৰ সবচে বেছিকৈ হ'ব দেন মেগনেছিয়াম দেন এলুমিনিয়াম দেন সিলিকন এণ্ড দেন ক্লৰিন শুদ্ধ অপচনটো তোমাৰ হ'বগে বি কুৱেশ্যন নম্বৰ 30 তলৰ কোনটো অশুদ্ধ জোৰ প্ৰথমটো আমাক দিয়া আছে বিলাহী টাৰ্টাৰিক এসিড তো বিলাহীত টাৰ্টাৰিক নাথাকে বিলাহীত থাকে তোমাৰ অক্সেলিক এসিড গতিকে প্ৰথমটো অশুদ্ধ হ'বগে বাকি কেইটা ঠিকে আছে পৰুৱা সংগত মিথানয়িক থাকে দেন টেঙা ফলত সাইট্ৰিক এসিড পোৱা যায় দৈ লেক্টিক এসিড থাকে নম্বৰ 31 ইয়াত যদি আমি মন কৰোঁ স্তম্ভ 1 ৰ লগত স্তম্ভ 2 মিলাব লাগে তো প্ৰথমটো আমাক দিয়া আছে পটাছিয়াম নাইট্ৰেটটো যদি আমি মন কৰোঁ পটাছিয়াম তোমাৰ নাইট্ৰিক এসিড আৰু পটাছিয়াম হাইড্ৰক্সাইড ওকে তো এটো তোমাৰ কিহৰ লগত মিলি আছে এছৰ লগত এটো এছৰ লগত মিলি আছে ওকে তো এটো এছৰ লগত মিলা আছে তোমাৰ দুটা অপচন গতিকে মই বাকি দুটা কেনসেল কৰিলো দেন তোমাৰ সিলভাৰ নাইট্ৰেট দিয়া আছে সিলভাৰ নাইট্ৰেটটো তোমাৰ কাৰ লগত মিলিব সিলভাৰ নাইট্ৰেটটো হ'ব নাইট্ৰিক এসিড আৰু সিলভাৰ হাইড্ৰক্সাইড গতিকে বি টো হ'ব তোমাৰ পি বি পি থকা অপচনটো তোমাৰ হৈ গ'ল বি তো বি অপচনটো শুদ্ধ হ'বগে বাকি কিটা তুমি এবাৰ চাব পাৰা মেগনেছিয়াম ক্লোৰাইড দিয়া আছে মেগনেছিয়াম ক্লোৰাইডটো তোমাৰ কিউ লগত হ'বগে মেগনেছিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এসিড এমোনিয়াম কাৰ্বনেট দিয়া আছে গতিকে এটো তোমাৰ হ'ব কাৰ্বনিক এসিড আৰু এমোনিয়াম হাইড্ৰক্সাইড কুৱেশ্যন নম্বৰ 32 জিনীয় বিচ্যুতি দেখা যায় জিনীয় বিচ্যুতি আমি ক'ত দেখিবলৈ পাওঁ ক্ষুদ্ৰ জনসংখ্যাত আমি জিনীয় বিচ্যুতি দেখিবলৈ পাওঁ শুদ্ধ অপচন তোমাৰ হ'বগে বি কুৱেশ্যন নম্বৰ 33 অবতল দাপোনাখনৰ ভাঁজ কেন্দ্ৰৰ মাজে যোৱা আপত্য ৰশ্মিৰ আপতন কোণ কিমান হ'ব বুলি কৈছে যেতিয়া আমি অবতল দাপোনাখনৰ ক্ষেত্ৰত মন কৰোঁ যেতিয়া ভাঁজ কেন্দ্ৰৰ মাজে ৰশ্মিটো যায় সেই ৰশ্মিটো কি হয় আকৌ ঘূৰি আহে তো ভাঁজ কেন্দ্ৰৰে ঘূৰি আহিব গতিকে ইয়াত আপতন কোণৰ মান কিমান হ'বগে 0 ডিগ্ৰী হ'ব কুৱেশ্যন নম্বৰ 34 আলুৰ চিপছৰ পেকিংত তলত কোনটো গেছ ব্যৱহাৰ কৰা হয় নাইট্ৰজেন গেছ কুৱেশ্যন নম্বৰ 35 তলৰ কোনবোৰ তাপগ্ৰাহী প্ৰক্ৰিয়া আমাক দিয়া আছে সালফ্ৰিক এচিডৰ লঘুকৰণ শুকান বৰফৰ উৰ্ধপাতন পানীৰ ভাপৰ ঘনীভৱন আৰু পানীৰ বাষ্পীভৱন ইয়াৰ পৰা তাপগ্ৰাহী বিক্ৰিয়া কেইটা হ'ব তোমাৰ শুকান বৰফৰ উৰ্ধপাতন আৰু পানীৰ বাষ্পীভৱন গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে 2 আৰু 4 থকা অপচন ডি দাঁতত থকা কেলছিয়াম ফসফেটৰ প্ৰকৃতি হ'ল তোমাৰ ক্ষাৰকীয় তলৰ কোনটো চিত্ৰত মানুহৰ শৰীৰত তেজৰ চলাচল সঠিকভাৱে দেখুওৱা হৈছে ইয়াত যদি আমি অপচন কেইটা মন কৰোঁ তো ইয়াৰ পৰা শুদ্ধ অপচন তোমাৰ হ'বগে সি ইয়াত মন কৰাচোন হৃদযন্ত্ৰ আছিলে হৃদযন্ত্ৰৰ পৰা কি হয়গে শৰীৰৰ ওপৰৰ অংশ আৰু শৰীৰৰ তলৰ অংশ এই দুটা অংশলৈ কি হ'ব তোমাৰ তেজ পৰিবাহিত হয় ঠিক একেদৰে শৰীৰৰ ওপৰৰ অংশ আৰু শৰীৰৰ তলৰ অংশৰ পৰা কি হয় তেজ আহি কিনে আকৌ হৃদপিণ্ডত সোমায়হি তাৰ উপৰিও ইয়াত তোমাৰ কি হয় হৃদপিণ্ডৰ পৰা কোলে যায় হাওফালে হাওফাৰ পৰা আকৌ কোলে আহে হৃদপিণ্ডলৈ তেজ পৰিবহন হয় গতিকে শুদ্ধ অপচন তোমাৰ কোনটো হ'বগে সি কুৱেশ্যন নম্বৰ 38 তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয় জীৱভৰ শক্তিৰ উৎস কোনটো নহয় গোবৰ গেছ কয়লা খৰি আৰু নিউক্লিয় শক্তি গতিকে শুদ্ধ অপচন কোনটো হ'বগে ডি নিউক্লিয় শক্তি কুৱেশ্যন নম্বৰ 39 তলৰ কোনটো ৰূপত বেছিভাগ উদ্ভিদে নাইট্ৰজেন গ্ৰহণ কৰে অপচন কেইটা আমাক দিয়া আছে প্ৰটিন ইউৰিয়া নাইট্ৰেট আৰু নাইট্ৰাইট বায়ুমণ্ডলীয় নাইট্ৰজেন ইয়াৰ শুদ্ধ মান কেইটা হ'ব তোমাৰ 2 আৰু 3 থকাটো 2 আৰু 3 থকাটো 2 আৰু 3 থকা অপচন ইয়াতে আছে তোমাৰ বি কুৱেশ্যন নম্বৰ 40 which of the statements about reaction below are incorrect মানে ইয়াৰ পৰা আমাক সুধিছে যে এই বিক্ৰিয়াটোৰ পৰা কোনকেইটা অশুদ্ধ হয় বুলি আমাক সুধিছে গতিকে ইয়াত যদি আমি চাওঁ কপাৰ কি হৈছে ইয়াতে অক্সিজেন আঁতৰি গৈছে গতিকে ই কি হৈছে বিজাৰিত হৈছে
ওকে হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে গতিকে ই কি হৈছে জাৰিত হৈছে ই জাৰিত হৈছে গতিকে ইয়াত যদি আমি অপচন কেইটা মন কৰোঁ কপাৰ অক্সাইড বিজাৰিত হৈছে এই ষ্টেটমেণ্টটো ট্ৰু হাইড্ৰজেন কি হৈছে জাৰিত হৈছে গতিকে এই ষ্টেটমেণ্টটো ট্ৰু কপাৰ কি হৈছে জাৰিত হৈছে নেকি নাই হোৱা গতিকে এই ষ্টেটমেণ্টটো হ'ল তোমাৰ ফলছ পানী কি হৈছে পানী বিজাৰিত হৈছে নাই হোৱা পানী বিজাৰিত হোৱা নাই গতিকে এইটো হ'ব ফলছ যেহেতু আমাৰ অশুদ্ধ কেইটা সুধিছিলে গতিকে 3 আৰু 4 থকাটো আমাৰ কাৰণে শুদ্ধ অপচন হ'ব গতিকে অপচন এ ইজ দ্য কাৰেক্ট ওৱান ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ আমাক এটা বিক্ৰিয়া দিয়া আছে এই বিক্ৰিয়াটো কোনটো বিক্ৰিয়াৰ উদাহৰণ বুলি আমাক সুধিছে ইয়াত যদি আমি মন কৰোঁ এলুমিনিয়ামে কি কৰিছে আইৰণৰ ঠাইটো লৈ লৈছে অৰ্থাৎ এলুমিনিয়ামে আইৰণক অপসাৰিত কৰিছে গতিকে এইটো এটা কি বিক্ৰিয়াৰ উদাহৰণ হ'ব অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ হ'ব গতিকে শুদ্ধ অপচন তোমাৰ হ'বগে সি কুৱেশ্যন নম্বৰ 42 তলৰ কোনটো অপৰম্পৰাগত শক্তি উৎস বুলি আমাক সুধিছে কোনটো অপৰম্পৰাগত শক্তি উৎসটো হৈ গ'ল তোমাৰ সৌৰ শক্তি কুৱেশ্যন নম্বৰ 43 লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য আমাক দিয়া আছে 1 মিটাৰ ফকাছ দৈৰ্ঘ্য আমাক কিমান দিয়া আছে 1 মিটাৰ ইয়াৰ ক্ষমতা কিমান হ'ব p = 1 by কি আছিলে f আছিলে সূত্ৰটো 1 by f গতিকে ইয়াত আমি যদি f ৰ মানটো বহাই দিওঁ তেতিয়াহ'লে কি পামগে 1 by 1 অৰ্থাৎ 1 ডায়াপ্টাৰ শুদ্ধ অপচন তোমাৰ হ'বগে বি নম্বৰ 44 অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্বটো এই প্ৰশ্নটো অকমান অসম্পূৰ্ণ হৈ আছে আমি জানো যে অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্ববিলাক তোমালোকে কি দেখা পাবা দাপোনখনৰ সন্মুখত গঠন হোৱাও দেখিবলৈ পাবা য'ত তুমি দেখা পাবা ইয়াৰ প্ৰকৃতি যদি আমি চাবলৈ যাওঁ সংকুচিতটো দেখা পাবা লগতে কি হয় সংকুচিত আৰু হট প্ৰতিবিম্ব দেখিবলৈ পাবা সংকুচিত হট ৰাইট আৰু যদি আমি ফকাছ আৰু মেৰুৰ মাজত চাবলৈ যাওঁ তেতিয়া ইয়াৰ প্ৰতিবিম্বটো কি হৈ যায় অসৎ হৈ যায় লগতে কি হৈ যায় বিবৰ্ধিত হৈ যায় অসৎ আৰু বিবৰ্ধিত ওকে এই কুৱেশ্যনটো আমি এতিয়া স্কিপ কৰোঁ নম্বৰ 45 টোলৈ চোৱা নম্বৰ 45টো আমাক কি দিয়া আছে কৈছে যে এ বি চি ডি আৰু ই মৌলৰ পাৰমাণৱিক সংখ্যা ক্ৰমে আমাক দিয়া আছে 9 11 17 12 আৰু 13 হ'লে কোনযোৰ মৌলক একেটা বৰ্গত ৰাখিব পাৰিম তো পোনপ্ৰথমে যদি আমি ইহঁতৰ ইলেক্ট্ৰনীয় বিন্যাসখিনিলৈ মন কৰোঁ 9ৰ কাৰণে আমি লিখিব পাৰোঁ 2 7 11ৰ কাৰণে আমি লিখিব পাৰোঁ 2 8 1 17ৰ কাৰণে আমি লিখিব পাৰোঁ 2 8 7 দেন 12ৰ কাৰণে আমি লিখিব পাৰোঁ 2 8 2 আৰু থাকিলে তোমাৰ 13ৰ কাৰণে আমি লিখিব পাৰোঁ 2 8 3 এটা তোমাক খুদিছে কি যে একেটা বৰ্গত থাকিব লাগিব তো একেটা বৰ্গত থাকিব লাগিলে কি হ'ব লাগিব ইয়াৰ বহিৰম কক্ষত একে সমান ইলেক্ট্ৰন থাকিব লাগিব গতিকে ইয়াত যদি আমি চাওঁ 9ত কি আছিল লাষ্টত 7টা আছিল আৰু 7টা থকা কোড আছে ইয়াতে 17 ৰাইট গতিকে 9 আৰু 17 9টো আছিল তোমাৰ কাৰ কাৰণে 9টো আছিল a আৰু তোমাৰ 17টো কাৰ কাৰণে আছিল c ৰ কাৰণে গতিকে c আৰু a এই দুটা কি হ'ব একেটা বৰ্গতে থাকিব গতিকে শুদ্ধ অপচন তোমাৰ কি হ'বগে c টো হ'ব তো একেটা আছিল এমসিকিউ ইয়াৰ পিছৰখিনি যদি তুমি চোৱা এই কুৱেশ্যনখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি প্ৰেক্টিছ কৰিব পাৰা দীঘলীয়া প্ৰশ্নৰ কাৰণে সুবিধাজনক হ'ব কুৱেশ্যন নম্বৰ 46ৰ পৰা তোমাৰ 50 51 then 52 53 4 5 6 57ত তোমাক দিয়া আছে বিক্ৰিয়াবোৰ সম্পূৰ্ণকৈ লিখিব দিছে আলাস তোমাৰ 58 59 60 এনেকৈ গৈ আপ টু তোমাৰ 65 লৈ আছে গতিকে প্ৰশ্নকেইটা তোমালোকে কি কৰিব পাৰা প্ৰেক্টিছ কৰিব পাৰা সো থ্যাংক ইউ এভৰিৱান হেভ এ নাইস ডে বাই বাই